देंगे। तो साथियों, आपको संकल्प लेना है। हमारी राष्ट्रीय कमेटी यहाँ पर बैठी है, उन लोगों को, आप लोगों को विश्वास दिलाना। যে অনুসূচিত জাতি আছো আমাৰ ওপৰত বছৰ বছৰ ধৰি যিটো আপোনাৰ প্ৰবঞ্চনা চলি আছে, প্ৰতাৰণা চলি আছে আৰু আপোনাৰ যি বৈষম্য চলি আছে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সমগ্ৰ দেশৰে যিসমূহ অনুসূচিত জাতি সংগঠন সকলোৱে আমি আজি নতুন দিল্লীত একত্ৰিত হৈছোঁ। ইতিমধ্যে ভীম আৰ্মি, ভাৰতবৰ্ষ সংৰক্ষণ বচাও সংঘৰ্ষ কমিটি, আজাদ সমাজ পাৰ্টিক আদি কৰি বিভিন্ন অনুসূচিত জাতি সংগঠনসমূহে আমি ইন্দিৰা গান্ধী ষ্টেডিয়ামত আমি একেলগে প্ৰতিবাদ সমাবেশ কৰিছোঁ। এতিয়া মূল কথা হ'ল, যোৱা 1 আগষ্ট তাৰিখে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে যি ৰায় দিলে যে অনুসূচিত জাতিৰ মাজত বৰ্গীকৰণ কৰিব লাগে, বৰ্গীকৰণ সংৰক্ষণ কৰিব লাগে আৰু ক্ৰিমিলেয়াৰ অন্তৰ্ভুক্ত কৰিব লাগে, এই কথা কেতিয়া গ্ৰহণযোগ্য নহয়। কাৰণ ক্ৰিমিলেয়াৰ অন্তৰ্ভুক্ত অনুসূচিত জাতি মানুহক কৰিবলৈ হ'লে আমাৰ জনসংখ্যা কিমান আজিলৈকে লোকপ্ৰিয় নহ'ল, অনুসূচিত জাতিৰ জাতিগত গণনা নহ'ল। সেইবাবে আমি অনুসূচিত জাতিৰ জাতিগত গণনা বিচাৰিছোঁ। ঠিক তেনেদৰে আমাৰ অনুসূচিত জাতিৰ জনসংখ্যা কিমান আমি গম নাপালোঁ, আমাৰ কোৱান্টিটেবল ডাটা কি আছে, আমাৰ শিক্ষিত হাৰ কিমান আছে, আমাৰ আৰ্থিক সবলতা কিমান আছে, এই গোটেই কথা বতৰাবিলাক আজিলৈকে ভাৰত চৰকাৰখনে কাকো নজনালে। গতিকে আমি বিচাৰিছোঁ যে কোনো কাৰণতে ক্ৰিমিলেয়াৰ অনুসূচিত জাতি আৰু জনজাতি ক্ষেত্ৰত প্ৰযোজ্য কৰিব নোৱাৰিব, কোনো কাৰণতে আমাৰ মাজত ভাগ বিভাজন কৰা ৰাজনীতি কৰিব নোৱাৰিব। গতিকে অসমৰ পৰাও আজি আমাৰ ভালেসকল প্ৰতিনিধি নতুন দিল্লীলৈ আহিছে। কিছু সময় আগতে আপুনি দেখিলে, কিছু সময় আগতে আমি মঞ্চত উপস্থিত হৈ ভাৰতবৰ্ষৰ দেশৰ সকলো অনুসূচিত সংগঠন আমি একেলগে প্ৰতিবাদ কৰিলোঁ। আৰু এতিয়া আজি গোটেই দিনজোৰা কাৰ্যসূচী এই প্ৰতিবাদ কাৰ্যসূচী চলি থাকিব। চৰকাৰে যিমান চেষ্টা নকৰক কিয় আমাৰ প্ৰতাৰণা কৰিবলৈ, প্ৰবঞ্চনা কৰিবলৈ, ভাগ কৰিবলৈ সম্ভৱ নহয়। ইতিমধ্যে বিভিন্ন অঞ্চলৰ মানুহবিলাক আহিছে, সমগ্ৰ দেশৰ আজি প্ৰতিবাদ সাব্যস্ত হৈছে, অস্পৃশ্যতা নাইকিয়া হৈছে, কিন্তু বৈষম্য চলি আছে, অনুসূচিত জাতি জনজাতিৰ বৈষম্য চলি আছে। আমাৰ অসমততো আৰু অৱস্থা বেয়া হৈছে। আমাৰ অসমত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমৰ অনুসূচিত জাতি মানুহৰ মাজত সাংঘাতিক ধৰণৰ অত্যাচাৰ কৰিছে, প্ৰবঞ্চনা কৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকল জলপানী বন্ধ কৰি দিছে, বিষয়াসকলৰ পদোন্নতি হোৱা নাই, জ্যেষ্ঠ সাহেবে এটা কৰ্তন কৰি দিলে, বেকলগ পদ পূৰণ নকৰিলে, নদ নদী বিল খালবিলাকৰ পৰা আমাৰ অধিকাৰ নাইকিয়া কৰিলে। অৰ্থাৎ অনুসূচিত জাতিৰ অস্তিত্ব আৰু মৰ্যাদাৰ প্ৰতি তেওঁলোকে ভাবুকি নমাই আনিছে। সেইকাৰণে আমি আজি দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। আহি থকা সময়ত ভয়ংকৰভাৱে প্ৰতিবাদ সমগ্ৰ দেশত হ'ব। আৰু অসমত ইয়াৰ পৰা উভতি গৈ আমি অনুসূচিত জাতি যুৱ পৰিষদৰ অসমৰ উদ্যোগত সাংঘাতিক ধৰণে আমি সমাৱেশৰ ব্যৱস্থা কৰিম, এই প্ৰতিবাদী কাৰ্যসূচীৰ ব্যৱস্থা কৰিম আৰু সমগ্ৰ দেশৰ লগতে অসমেও অনুসূচিত প্ৰাপ্যৰ দাবী কৰি যাম।